ছাত্ৰীসকল তোমালোকক পুনৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম দ্বিতীয় শ্ৰেণীৰ মৌপাঠ কিতাপখনৰ সপ্তমটো পাঠ। এই পাঠটোৰ নাম হৈছে দুজোপা গছৰ দুখ। ছাত্ৰীসকল তোমালোকে বাৰু সাধু শুনি ভাল পোৱানে? এই দুজোপা গছৰ দুখটো হৈছে এটা সাধু। ইয়াত এজোপা আহঁত গছ আৰু এজোপা আম গছৰ এটা সাধু দিয়া হৈছে। আমি কিয় গছ কাটিব নালাগে, গছে আমাক কি কি দিয়ে, এই কথাখিনি সাধুটোৰ মাজেদি আমাক বুজোৱা হৈছে। এই সাধুটো তোমালোকে পঢ়ি চাবা দেই। এতিয়া চাওঁচোন আহা সাধুটোৰ পৰানো আমি কি কি শিকিলোঁ। ইয়াত লিখা আছে সাধুটোৰ পৰা আমি কি কি শিকিলোঁ। আমি অবাবত গছ কাটিব নালাগে। গছে আমাক ফুল ফল দিয়ে। গছে শুদ্ধ বায়ু দিয়ে, শীতল ছায়া দিয়ে। আমি গছ পুলি ৰুব লাগে আৰু গছ থাকিলেহে মানুহ থাকিব। ইয়াত আমাক সুধিছে গছে আমাক কি কি দিয়ে। গছে আমাক ফল দিয়ে, ফুল দিয়ে, বিশুদ্ধ বায়ু দিয়ে, নানাবিধ দৰৱ আৰু খাদ্য দিয়ে, ছাঁ দিয়ে। এইসমূহ মই তোমালোকক লিখি দেখাই দিছোঁ, তোমালোকে বহীত লিখি ল'বা। এতিয়া 1 নম্বৰ প্ৰশ্নটো দিছে, এজোপাও গছ নাথাকিলে চৰাইবোৰৰ কি হ'ব? দলত আলোচনা কৰা। কি হ'ব বাৰু কোৱাচোন যদি এজোপাও গছ নাইকিয়া হয়? গছ যদি নাথাকে চৰাইবোৰৰ থাকিবলৈ ঘৰ নাইকিয়া হ'ব, নহয়নে বাৰু? আৰু সিহঁতি খাবলৈ ফল নাইকিয়া হ'ব আৰু লাহে লাহে আমাৰ মাজৰ পৰা চৰাইবিলাক নাইকিয়া হৈ যাব। সেইকাৰণে আমি গছপুলি ৰুব লাগে। এতিয়া এই ছবিখন চোৱাচোন। ছবিখনত থকা ল'ৰা ছোৱালীকেইটাই কি কৰিছে বাৰু? গছপুলি ৰুইছে নহয়নে? আৰু ছোৱালীজনীয়ে গছপুলিটোত পানী দিছে। 2 নম্বৰতে সুধিছে, তুমি এইবাৰ জন্মদিনত কি কি কৰিবা? লগ সমনীয়াক ঘৰলৈ মাতিবানে? কেক কাটিবানে? নতুন চোলা কিনিবানে? আৰু সুধিছে এটা গছপুলি ৰুবানে? তোমালোকে বাৰু এইবাৰ জন্মদিনত কি কি কৰিবা ক'বাচোন দেই। এতিয়া 4 নম্বৰ প্ৰশ্নকেইটা চাওঁ আহা। কটো দিছে ঋষিৰ কিয় খং উঠিছিল? ইয়াৰ উত্তৰ হ'ব গছবোৰ কাটি পেলাব বুলি শুনি ঋষিৰ খং উঠিছিল। খটো দিছে গছে কিয় দুখ কৰিছিল? ইয়াৰ উত্তৰ হ'ব গছে আমাক সকলো দিয়াৰ পাছতো পথ নিৰ্মাণৰ কাৰণে মানুহে কাটিব লোৱাত গছে দুখ কৰিছিল। গটো দিছে গছে আমাক কেনে বায়ু দিয়ে? ইয়াৰ উত্তৰ হ'ব গছে আমাক শুদ্ধ বায়ু দিয়ে। ঘটো দিছে গছত কোনে বাঁহ সাজে? ইয়াৰ উত্তৰ হ'ব গছত চৰায়ে বাঁহ সাজে। এইটো পাঠত ইমানখিনিয়ে প্ৰশ্ন আছিলে। এতিয়া কোৱাচোন বাৰু সাধুটোৰ পৰা তোমালোকে কি কি শিকিলা? সাধুটোৰ পৰা আমি শিকিলোঁ যে গছ আমি কাটিব নালাগে। অবাবত গছ-গছনি কাটিলে চৰাই চিৰিকটি থাকিবলৈ আৰু মানুহে উশাহ নিশাহ ল'বলৈও অসুবিধা হ'ব। সেয়েহে আমি নিজেও গছ কাটিব নালাগে আৰু আনকো গছ কটা দেখিলে কাটিবলৈ মানা কৰিব লাগে। আৰু এজোপা গছ কাটিলে 10জোপা গছ আমি ৰোপণ কৰিব লাগে। তোমালোকেও এইবাৰ জন্মদিনত একোটাকৈ গছৰ পুলি ৰোপণ কৰিবা দেই। আৰু তোমালোকে কিতাপত থকা এই সাধুটোৰ দৰে আৰু আন সাধু কিছুমানো পঢ়িবাচোন। সাধু পঢ়িলেও আমি সাধুসমূহৰ পৰা বহুতো কথা জানিব পাৰোঁ, নহয়নে বাৰু? আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।